ভালকে ডাঙৰ হবি আৰু মামী একো পাউডাৰ নিদিয়া নে কিনো? না মামীক নাই দিয়া আজি থাকক ঐ 500 টকা মামী মোক দিয় ভাগ হ'ব। সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তুলনি বিয়া আৰু আমাৰ সমাজ আমি ঠায়ে ঠায়ে ইয়াৰ ৰীতি নীতি বেলেগ বেলেগ, কিন্তু পৰম্পৰাগতভাৱে আমাৰ এই অসমীয়া সমাজত এই ৰীতি নীতিখিনি চলি আহিছে আৰু কিমান যুক্তিসংগত নাজানো আৰু কিমান দিনলৈকে চলিব সেয়াও নাজানো, কিন্তু যিখিনি আমি এতিয়ালৈকে পাইছোঁ সেইখিনিয়ে আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। নিশ্চয় ইয়াত কিবা যুক্তি আছে, সেইকাৰণে অতীতৰ পৰা এই নীতি নিয়মখিনি চলি আহিছে। ঠাই আৰু সমাজভেদে ইয়াৰ ৰীতি নীতিবোৰ বেলেগ বেলেগ, যিয়ে যেনেকৈ পাৰে তেনেকৈ পালন কৰে, কিছুমানে নকৰাকৈও থাকে, তাত কোনো যুক্তি নাই। তথাপিতো আমি যেতিয়া দেখি আহিছোঁ, পাই আহিছোঁ আৰু সেইকাৰণে আমি এইখিনি ওলাই কৰিব পৰা নাই। গতিকে যিখিনি নীতি নিয়ম থাকে সেই নীতি নিয়মখিনিয়ে ছোৱালীজনীক ধুনীয়াকৈ গা পা ধুৱাই মেলি পৰিষ্কাৰ কৰি ৰাখি দিন বা 9 দিনৰ দিনা গোপিনী কেইগৰাকীমান মাতি ছোৱালীজনী আৰু মাক দেউতাকক আশীৰ্বাদ এটা দিয়া হয়। 4 দিনৰ দিনা গা পা ধুৱাই মেলি আমাৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়া কেইগৰাকীমান মহিলাই এয়া যিখিনি 7 দিনত বা 9 দিনত কৰিব লাগে সেইখিনি আজি কৰিছোঁ। এনেকে ল আৰু টাইট দি এনেকে ধৰা দেই, বাতিটোৱে সৈতে দিয়ক। আমি পিঠাগুৰি নেলাগে জানো? আকৌ দিওঁ আৰু এবাৰ দিওঁ। এতিয়া এতিয়াহে ধুনীয়া লাগিছে। আকৌ পাউডাৰ চাউডাৰ ধৰিব লাগে আকৌ মাকে পাউডাৰ চাউডাৰ নকৰাকৈ আহিছে। পিছফালে মুতিবও লাগিছিলে ক'ব গ'লে, ঠাণ্ডা তাকে। আমাৰ আকৌ মাকে মুতি হাগি যাবগে নহয়। আজি মেকআপ কৰিবই আৰু চুমেদা খাওক, চুমাদা নাই হয় মাক যাব ন পানী খুৱাবলৈ আছে ন। কানাই কেনাটো চুমা খাব লাগিব। নহয় এতিয়া আপুনি চুমা খাই পেলাই হেৰি কৰি দিয়ক, দিয়ক এনেকৈ কণাইটো লওক, কণাইটো লওক। সেই কণাইটো লৈ পেলাই চুমা খাওক, দি দিয়ক। এনেকৈ মুখত চুমা খাওক আৰু ইয়াক কিন্তু ভিডিঅ' কৰি আছোঁ। হ'ব আৰু এতিয়া দিয়ক। নহয় গ'ল, আপুনি উঠিব পাৰে। অকল মাকে জীয়েকে নহয়, দেউতাকো আহিব লাগে। এতিয়া তিনিওজনে মাৰি পুৰা নহয় ঢেৰ। মামী একো পাউডাৰ নিদিয়া নে কিনো? না মামীক নাই দিয়া আজি থাকক ঐ 500 টকা মামী মোক দিয় ভাগ হ'ব। ভাগ হ'ব 500 পিঠাগুৰি একো না মোহাই দিয়ক হৈ যাব। মুখখন ভালেহে হ'ব, মিহি হ'ব পিঠাগুৰিয়ে। খুলি কিনে দেখাই দিয়ক আকৌ এইফালে, তেতিয়াহে ভিডিঅ'ত উঠিব। মামীয়েকে খুলি কিনে দেখাই দিয়া, এইফালে দেখাই দিয়া। নাই মই ফটোকে মাৰো আৰু বৰ ভিডিঅ' কৰিলে ওপৰলে মোক কৰি দিয়া, ওপৰলে মোক কৰি দিয়া। ধুনীয়া লাগিছে।
আমি গিফ্ট এতিয়া নিদিওঁ পিছত আমি পাৰ্টিৰ দিনা দিম আকৌ আজি চবেই দিলে কোনে পাৰ্টিৰ দিনা বেছি খালী হাতে থাকিব নহয় নাই এহে দিব মোক উল্টাই দি আমাক দিব লাগিব আমি কাৰিকৰটো আমাৰ দৰমহা দিব লাগিব এতিয়া ক কি ক এতিয়া ক ভালি কৈছোঁ না 500 টকা মোৰ মামীয়ে বটাটো মোলৈ দিলে যিমান আছে এতিয়া মোৰ দিয়া দিয়া হেৰি দিয়া কি ভাজি দিয়া হাতি দিয়া বুটামটোত লাগি গ'ল মামীয়ে চুমা খাবা লিপষ্টিক নাই আছে হেৰিয়ৰ দিনালৈ আনি দিম দেই ৰিচিপশ্যনৰ দিনা পাৰ্টিৰ দিনা লিপষ্টিক নহয় নতুন এটা আনি দিম ধুনীয়া এটা আনি তুমি বেয়া পালে নহ'ব ন কইনা কাট কয় আমি ফটো একপি মাৰি লওঁ ৰ'ব তাৰপিছত একেবাৰে উঠি দিব চাউল হেৰিয়ে উল্টাকে লৈ আছে আপুনি ইফালে কৰি লওক তেতিয়াহে উঠিব অঁ নহয় মই আপোনাক খালি হৈ গ'ল চুমা এটা খাওক মামীক খাটিলোঁ মই বাবুই খাটিলোঁ মই এতিয়া দিলে কৈ আকৌ মনত পৰিলে ইফালে ঘূৰা হৈ গ'ল এতিয়া কোচত লৈ বহা আৰু মিঠাই এটা খুৱাই দিয়া বহা অঁ না শুৱাতে খোৱা এতিয়া তাইক দি দিয়া তাইক খাব হৈ গ'ল কোচত বহোৱা এতিয়া চুমা এটা খাই দিয়া সৰু সৰু মাতে সমনীয়া টকা সৰু সৰু মাতে সমনীয়া টকানো সৰু সৰু টকানো সৰু সৰু মা টকাৰ মাতে শুনি ৰ'ব মই নোৱাৰো টকাৰ মাতে শুনি ৰ'ব মই নোৱাৰো এৰি যাওঁ পেটৰে ভাত ৰিণিকি
খনিকে তালৈকে যাওঁ পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই পৰ্বতে পৰ্বতে বগাব পাৰোঁ মই লতানো বগাবলৈ টান জুৰীয়া হাতীকো বলাব পাৰোঁ মই জুৰীয়া হাতীকো বলাব পাৰোঁ মই তোমাক বলাবলৈ টান নজুতি ওলালে বৰন্তি সলালে নজুতি ওলালে বৰন্তি সলালে সলাই বৰে গছে পাতে জোনে বেলি কিয় পাহৰিলি মোৰে মন বলিয়া কৰি বিয়া বুলি ক'লে গাঁৱৰ সমাজলৈ মনত পৰে গাঁৱৰ জীয়ৰী বোৱাৰী আৰু আইসকলে মিলি খুব উলহ মালহেৰে তুলনি বিয়াখন পালন কৰে আয়তীসকলে বিয়া নামৰ জৰিয়তে ছোৱালীজনীক এটা নীতি শিক্ষা দিবলৈ চেষ্টা কৰে আৰু আমি এনেকৈ ইয়াত থুলমূলকৈ নিয়মখিনি পালন কৰি থওঁ অকণমান মাহ প্ৰসাদ তাৰপাছত এয়া সকলোৱে মিলি একাপ চাহ লুচি ভাজিৰে সৈতে আমাৰ আজি 9 দিনীয়া কামখিনি শেষ কৰিলোঁ ভাল পাই মোক কৈছো নহয় মোক কেতিয়াবা বোলো দিওঁহি আনি কিনে কেতিয়াবা বনাই কিনে দিব লাগিব আমাৰ ঘৰতে তাইক দৈ খাব পাৰে নহয় তুমনি বনাইছা আমি এয়া বিয়া তুলি আহিছোঁ সামৰি সুতৰি গোটেইবোৰ আপোনালোককো দেখুৱালোঁ পৰিৱেশটো এনেকৈ আমাৰ থুলমূলকৈ থোৱা হয় আচলতে বেছি বাহুল্য কৰা নহয় তথাপিতো ইহঁতৰ এজনী ছোৱালী বুলি আকৌ পাৰ্টি এটা দিছে পাৰ্টিটোলৈ দিন আছে আকৌ আহিব লাগিব আমি এয়া বিয়া ঘৰৰ পৰা আহি আছোঁ আমি আচলতে শ্বৰ্টকাট দি আহিলোঁ মূল পথেদি অভাৰব্ৰিজ বনাই আছে টিভি চেণ্টাৰ ওচৰত সেইকাৰণে আমি ট্ৰেইনৰ আলিয়েদি আহিলে অকণমান সুবিধা হয় আৰু ৰাস্তাটো অকণমান ভাল আমি য'ত অ'টত উঠিমগৈ সেইখিনিলৈকে আমি এয়া খোজকাঢ়ি আহিছোঁ আৰু বৰষুণ দিয়াৰ কাৰণে তাৰমানে খোজকাঢ়িবলৈ ইমানেই ৰাস্তাটোত অসুবিধা হৈছে গাড়ী গোৱা যাবলৈও অসুবিধা খোজকাঢ়ি আহিবলৈও অসুবিধা এয়া আমি একেবাৰে সাঁকু চাকু পাৰ হৈ সেইফালে আহি আছোঁ আজি ভিডিঅ'টো ইমানেই আছিল আপোনালোকে ইমান দেৰি মোৰ ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট এটা কৰিব পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম আজিলৈ সামৰোঁ